ফাইনেলি গাইজ মোৰ বিয়াৰ ডেট ক'বলৈ গৈছোঁ তাই বিয়াৰ ডেটটো আজি আপোনালোকক জনাম যিহেতু একদম বিয়া আমাৰ ওচৰত আজিৰ পৰা একদম মানে পুৰা নিয়ম ষ্টাৰ্ট ঘৰত চববোৰ কলপুলি পুতা হ'ব Hey guys, happy Bhugali Bihu. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজি এতিয়া ৰাতিপুৱা বিহুৰ দিনা গা পা ধুই আহিছো আমি ওপৰতে এটা সৰুকে মেজি বনাইছো মানে আমাৰ যিখিনি পৰম্পৰা সেইখিনি আমি মানে ৰাখিছো আৰু সৰু মেজি যিয়ে নহওক কিন্তু মানে পৰম্পৰাখিনি এনে কি কয় তো হা ৰ ফটো দিম ৰ ভিডিঅ' কৰি আছে মা ফটো উঠিবৰ কাৰণে পোষ্ট দিয়ে আছে এফালে আমাৰ মেজি হ'লেও বনাইছো আৰু কিবা কিন্তু আজিকালি শুনিছো মেজি বোলে কিনিবও পায় 500 টকা 1000 টকা লয় আমি বাৰু কিনা মেজি আনা নাই ডাঙৰ দাদা আৰু টিকলাই বনাইছে তো এতিয়া আমি মেজি জ্বলাব লাগে ইফালে আমাৰ বৌহত হেপী ভোগালী বিহু হেপী ভোগালী বিহু টু অল হেপী ভোগালী বিহু আমি গোটেইবোৰে লগ লাগি এতিয়া মেজিটো জ্বলাম ইফালে দীক্ষিতে হেপী ভোগালী বিহু মা মেজি জ্বলি থাকিলে তিল চাউল ফুল এনেকে দিব লাগে তিনিবাৰ মেজি জ্বলে কি হ'ল সৰু মেজি আৰু বেছি টাইম জ্বলা নাই দি আছে তো আমাৰ এতিয়া প্ৰসাদ বিতৰণ পৰ্ব চলি আছে এয়া গাইজ বৌয়ে কৰিছে আইলেছ এক্সটেনশ্যন বৌয়ে কৰিছে আইলেছ এক্সটেনশ্যন মোকো কৰিব কৈছে বাট মই নকৰোঁ বহুতখিনি ধুনীয়া হৈছে পুৰা কাৰ্লি আৰু আজি আমি এটা বস্তু শ্বেয়াৰ কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কৈ দিয়ে চাগে কিবা তো আলমাৰি চাফা কৰিছোঁ সেইটো নেকি সেইটোতো হয় বাৰু মই মানে গডৰেজ 2টা গডৰেজ চাফা কৰিছোঁ মানে বৌয়ে কৈছে বাহ মই আহাৰ পৰা তোক ইমান ধুনীয়াকৈ আলমাৰি চাফা কৰে 2 বছৰত বাথৰুম মানে যোৱাৰ সময় পুৰা চাফা কৰি গৈছে আলমাৰিকেইটা দেখিছে কিমান ভাল আৰু আজি আমি কিবা এটা ডেট শ্বেয়াৰ কৰিম তাই বিয়াৰ ডেটটো আজি আপোনালোকক জনাম যিহেতু একদম বিয়া আমাৰ ওচৰত আজিৰ পৰা একদম মানে পুৰা নিয়ম ষ্টাৰ্ট ঘৰত চববোৰ কলপুলি পুতা হ'ব চবখিনি নিয়ম কৰা হ'ব তো আজিৰ পৰা আমাৰ হাতত খুব কম দিন আছে তাইৰ লগতো বা মানে চবখিনি আৰু তো সেইটো কাৰণে আৰু তো চাই থাকক বিয়াৰ ডেটটো কৈ গুড ইভিনিং গাইজ এয়া চাওকচোন ৰাতিপুৱা হৈছিল এতিয়া সন্ধিয়া হৈ গ'ল মানে দিনত সন্ধিয়া মানে 5টা বাজি আৰু আমাৰ দুপৰীয়া এটা প্ৰগ্ৰেম আছিল মানে বিয়াৰে প্ৰগ্ৰেম সেইটো ভিডিঅ' আপোনালোকে অহা কাইলৈ পাব কি প্ৰগ্ৰেম আছিল তো এতিয়া যাম মই এক্সটেনশ্যন কৰাবলৈ হাত ভৰিত কাৰণ কইনাবোৰে অকণমান নেল এক্সটেনশ্যন কৰালে ভাল লাগে দিয়কচোন মই এনেও মানে দীঘল নখ খুব বেছি ভাল পাওঁ কিন্তু মানে মোৰ নখ খুব দীঘল হয় কিন্তু বিয়াত ৰিক্স ল'ব নোৱাৰি যদি ভাঙি যায় খুব পাতল মানে মোৰ নেল তো মেনিকিউৰ পেডিকিউৰ কৰাৰ দিনা মই গোটেই নেল চেলবোৰ কাটিছোঁ তো এতিয়া মই এক্সটেনশ্যন কৰাব গৈ আছোঁ তো বলক কেনেকুৱা কি ডিজাইন কৰোঁ মই বহুত বেছি এক্সাইটেড হৈ আছোঁ গাইজ দাদাৰ লগত যাম সি মোক ড্ৰপ কৰি দিব তো বলক গাইজ মই আহি পালোঁ ৰুদ্ৰাক্স মল ইয়াতে 2nd ফ্ল'ৰত আছে মোৰ এক্সটেনশ্যনৰ চবখন ক'ত আছে এতিয়া বিচাৰিব লাগিব আহি পোৱা নাই মই আগতে কৰি পোৱা নাই মানে আগতে ইয়াতে বেলেগত কৰিছোঁ 2nd ফ্ল'ৰ বুলি কৈছে পালে আছোঁ চাগে 5টাত মাতিছিল 5টাতে পূৰা আহি পাইছোঁ আজি টাইম লগা নাই মানে দেৰি কৰা নাই আৰু আজি পুৰা টাইমত আহিবলৈ ট্ৰাই কৰিছোঁ এতিয়া চুজ কৰিব লাগিব মই ইয়াৰে নেল পেইণ্ট কোনটো লগাওঁ এইবোৰ গ্লিটাৰী আছে কিন্তু গ্লিটাৰী নলগাওঁ কাৰণ মেহেন্দিৰ লগত ইমান ভাল নালাগিব মই নৰ্মেলে লগাওঁ
অকণমান ষ্ট'ন ৱৰ্কো কৰিম ষ্ট'ন এই নেইলবোৰ যে দেখিয়ে ভাল লাগে এইবোৰ যিবোৰ সদায় চোৱা নেইলবোৰ একদম দেখিয়ে ভাল লাগে নিজৰ নেইলত হোৱাৰ লগে লগে আৰু কেনেকুৱা লাগিব ভাবকচোন এয়া নেইল হাতৰ হৈ গ'ল এতিয়া কৰি আছোঁ ভৰিৰ এক্সটেনশ্যন মোৰ ভৰিখন দেখিবলৈ ইমান ভাল নহয় গাইজ তো গাইজ মই কৰাই ল'লোঁ এক্সটেনশ্যন কেনেকুৱা লাগিছে কওকচোন হাতখন ভাল লাগিছেনে এনেকৈ মানে নেইল কালাৰটো ইমান ধুনীয়াকৈ ইমান মানে ভালকৈ ধৰিব নোৱাৰি কাৰণ লাইট কালাৰটো কিন্তু যেতিয়া মেহেন্দি লগাম ন মেহেন্দিৰ লগত মানে এইটো ভাল লাগিব একদম লাইট পিচ পিংক টাইপত ভাল লাগিছে ইয়াতে এনেকুৱা ষ্ট'ন লগাইছোঁ বিৰাট বেছি ভাল লাগিছে আৰু কি হয় নেইল এক্সটেনশ্যন কৰিলে হাতখন মানে এনেকৈ থাকিবৰে মন যায় আৰু একোতো কৰিব নোৱাৰে অলপ আগতে মই ভাত খালোঁ চিকেন লেগ পিচ মই হাতেদি খাব পৰা নাই তাৰমানে তেনেকুৱা হৈছে চামুচেদি আধা হাতেদি আধা ক'ৰবাত নখকেইটা বেয়া হৈ যাব মানে এনেকুৱা থকা যায় তো এতিয়া ফাইনেলি সময় আহিল যে মোৰ বিয়াৰ ডেটটো এনাউন্স কৰিবৰ কাৰণে ঘোষণা কৰিবৰ কাৰণে ইমান ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰিছে এনাউন্স ঘোষণা মানে কি হয় মই ইমান দিনে কোৱা নাছিলোঁ ভালকৈ ফোনটো থৈ লওঁ তো ফাইনেলি আজি সময় আহি গ'ল মানে বিয়াৰ ডেটটো কোৱা তো বিয়া হ'ল মোৰ 4 মাঘ 19 জানুৱাৰী 19 জানুৱাৰীত মোৰ বিয়া তাৰপিছত 3 মাঘ 18 জানুৱাৰী 18 জানুৱাৰীত মোৰ জোৰণ আৰু 2 মাঘ 17 জানুৱাৰী 17 জানুৱাৰী মোৰ মেহেন্দি হ'ব তো আৰু ডিৰ ৰিচিপশ্যনটো হ'ব 21 জানুৱাৰী 21 জানুৱাৰী আৰু 6 মাঘ এই 4 দিন হ'ব আমাৰ ফাংচন তো ফাইনেলি আপোনালোকক ক'লোঁ ডেটছবোৰ আৰু আশীৰ্বাদ কৰিব যেন ভালকৈ আগবাঢ়ি যাব পাৰোঁ গোটেই কামবোৰ ভালে ভালে হৈ যায় একো যাতে বাধা বিঘিনি নাহে আৰু ধুনীয়াকৈ হৈ যায় জোৰোণ পৰিছে বুধবাৰে মোৰ জন্ম আৰু থাৰ্ছডে মানে বৃহস্পতিবাৰ লক্ষীবাৰ বুলি কয় আৰু সেই দিনটোত মোৰ বিয়া হ'ব তো সেয়াই তো সেয়া তো আপোনালোকে আশীৰ্বাদ কৰিব অতদিনে মই দিনটো কোৱা নাছিলোঁ মোৰ কৌ লাগি আছিল যিহেতু আপোনালোকৰ মোৰ এটা পৰিয়াল হয় মোৰ ছেকেণ্ড পৰিয়াল কিন্তু তো কিছুমান কথা মানে অকণমান পিছত কোৱাটোৱে বেটাৰ আৰু তো সেইকাৰণে আজিৰ দিনটোলৈ মই থৈ দিছিলোঁ তো আজি আৰু গোটেইখিনি আপোনালোকক ক'লোঁ হুলি ভাঙি 19 জানুৱাৰী 19 জানুৱাৰী মোৰ বিয়া তো সকলো আহিব আশীৰ্বাদ কৰিব আহি কিনে সকলো আহিব সকলোকে মাতিছোঁ সকলো আহি কিনে আশীৰ্বাদ কৰিব যেন মোৰ জীৱনটো ভাল হয় তো সেয়াই ভয় লাগিছে ভাল লাগিছে ফূৰ্তি লাগিছে নাৰ্ভাছ হৈছোঁ গোটেইবোৰ মানে ফিল একেলগে হৈ আছে কি মানে কি হৈ আছে মানে এতিয়া মানে অকণমান কি কনফিউজ হৈ আছোঁ ময়ো মানে কেনেকুৱা টাইপ ৰিয়েক্ট কৰিম একো বুজিয়ে পোৱা নাই ফাৰ্ষ্ট টাইম ন জীৱনত চবৰে ফাৰ্ষ্ট টাইম দিয়কচোন বিয়াৰ এই সময়খিনি চবৰে প্ৰথমবাৰেই আহে বাৰু তো মোৰো তেনেকুৱা তো সেয়া আৰু তো কি হ'ব কি নহ'ব মই মানে কনফিউজে হৈ আছোঁ কেনেকৈ কিবোৰ কৰিম আৰু কেনেকৈ কামবোৰ কৰিম চবখিনি কনফিউজ হৈ আছোঁ গাইজ আপোনালোকে মোক অকণমান সাহস দিব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় মোক কমেণ্টত জনাব আৰু মই যোৱাকালিৰ ভিডিঅ'টোতে কোৱা কথা আছিল ডেটটো কিন্তু মানে অকণমান মোৰ আউট অফ মাইণ্ড হৈ গ'ল কোনোবাই কমেণ্টতো কৈছে যে আজি ভিডিঅ'টোত কম বুলি কৈছিলে নক'লে মানে কি হ'ল মোৰ বিয়াৰ ইমানেই ব্যস্ততা গাইজ ইমানেই ব্যস্ততা মোৰ একদম ব্ৰেইনৰ পৰা ওলাই গ'ল মানে মোৰ যে ডেটটো মোৰ আজি ক'বলৈ আছিলে তো সেইকাৰণে বেয়া নাপাব এদিন লেট হ'ল ডেটটো কোৱাত তো সকলো বিয়ালৈ আহিব 19 জানুৱাৰী আৰু সেয়াই তো আজিৰ ভিডিঅ'টো ইমানটা সামৰো দিয়ক কাৰণ ৰাতি বেছি টোপনি ক্ষতি কৰিলে পিম্পলছ ওলাই যাব নহয় কইনা দেখিবলৈ বেয়া হ'ব হয়নে আমাৰ সদায় ছোৱালীবোৰৰ সেইটোৱে এটা হেৰি থাকে ন বিয়া বাৰু কিবা এটা ফাংচন আহিলেই মানে পিম্পলছ এটা ওলায় আই হোপ মোৰ নোলালেই হ'ল তো আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইজ বাই বাই যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লিম গাৰ্ল দৰ্শনা বুলি তাতো এটা ফ'ল' কৰি দিব তেতিয়াহে মোৰ ধুনীয়া ফটোবোৰ আপডেটছবোৰ পাই থাকিব তো বাই গাইজ বাই নেক্সট ধুনীয়া ভিডিঅ'ৰ সৈতে লগ পাম